আবিৰৰ ৰঙেৰে ৰঙিল হ'বলৈ সাজু ৰাজ্যবাসী। ঠিক সেইদৰে ব্যস্ত হৈ পৰিছে সকলোৱে হোলী উৎসৱৰ উদযাপনৰ বাবে। মই বৰ্তমান উপস্থিত আছো কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মুকুন্দপুৰৰ বুঢ়া দৌল থানত। ইয়াৰে যি প্ৰস্তুতি, এই প্ৰস্তুতি ইতিমধ্যে তেখেতসকলে আৰম্ভ কৰিছে আৰু এইবেলি তেখেতসকলে উদযাপন কৰিব সোণালী জয়ন্তী বৰ্ষ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। মই পোনপ্ৰথমে এনি ভাৰতৰ সমূহ দৰ্শকৰ বাবে ইয়াৰে যি সামগ্ৰিক পৰিৱেশ, এই পৰিৱেশটো দেখুৱাই লৈছো। মোৰ সহযোগীয়ে ইয়াৰে সামগ্ৰিক পৰিৱেশটো দেখুৱাব। আচলতে তেখেতসকলে ৰভা ঘৰৰ পৰা, পেণ্ডেলৰ পৰা সকলোবোৰ ইতিমধ্যে প্ৰস্তুতি কৰি তুলিছে। যিহেতু তেওঁলোকে এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লৈছে। মই পোনে পোনে আহিছো ইয়াৰে উদযাপন সমিতিৰ সভাপতিগৰাকীৰ ওচৰলৈকে। এইবেলি আপোনালোকে যি আবিৰৰ ৰং, যি দৌল উৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিব লৈছে, কি ক'ব? এই ক্ষেত্ৰতো আমি এতিয়া বহুত আগবাঢ়িছোঁ। মুকুন্দপুৰ বুঢ়া দৌলৰ এইবাৰ আমাৰ 50 বছৰ সম্পূৰ্ণ কৰিলে আৰু আমি 50 বছৰতেই, সৌভাগ্যৰ কথা যে 50 বছৰতেই আমি সোণালী জয়ন্তী পাতিবলৈ সক্ষম হৈছোঁ। বহুতৰ ক্ষেত্ৰত দেখা যায় যে 50 বছৰ পাৰ হৈ 52, 53 এনেকুৱা লয়, কিন্তু আমি খুব এটা চেষ্টা কৰিছোঁ আৰু ৰাইজৰ আমি ভাল এটা সহযোগ পাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিটো উদযাপন সমিতিত আমি স্থানীয় বিধায়ক দিগন্ত কলিতাক আমি সভাপতি হিচাপে লৈ এখন শক্তিশালী কমিটি গঠন কৰি লৈছোঁ আৰু সেই কমিটিখনত মই হ'লো কাৰ্যকৰী সভাপতি। আৰু আমাৰ ইয়াৰে যিজন আগৰ আঞ্চলিক সদস্য আছিল আদিত্য ডেকা, তেওঁক ছেক্ৰেটাৰী লৈ আমি সম্পূৰ্ণৰূপে আগবাঢ়ি গৈ আছোঁ। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ আহিছে আৰু অলপ বাকী আছে। গতিকে এই ৰঙৰ উৎসৱটো আমি নিশ্চয় খুব ভালকৈ পালন কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। হয়, নিশ্চয়কৈ ইতিমধ্যে যিগৰাকী কাৰ্যকৰী সভাপতি তেখেতে কৈছে যে তিনিদিনীয়া কাৰ্যসূচীৰে তেখেতসকলে প্ৰথমতে যিহেতু সোণালী বৰ্ষত এইবেলিয়ে ভৰি দিছে আৰু এইবেলিয়ে তেখেতসকলে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। মোৰ লগত আন এগৰাকী কাৰ্যকৰ্তা উপস্থিত আছে। যিহেতু আপোনালোকে তিনিদিনীয়া কাৰ্যসূচী ৰাখিছে, গতিকে কাৰ্যসূচীসমূহ কেনেকুৱা ধৰণৰ? আমাৰ হয়, এইবাৰ আমাৰ মাৰ্চ মাহৰ 13 মাৰ্চৰ পৰা আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। 13, 14, 15 তিনিদিনীয়াকৈ আমাৰ কাৰ্যসূচী আছে। প্ৰথম দিনা আমাৰ ৰাতিপুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ'ব, ধৰ্মীয় পতাকা, মূল পতাকা। ইয়াৰ পিছতে আমাৰ যিহেতু 50 বছৰত আমি ভৰি দিছোঁ, 50 বছৰত আমি 50খন সোণালী পতাকা উত্তোলন কৰিম। তাৰপিছতে বৃক্ষৰোপণকে আদি কৰি বিভিন্ন কাৰ্যসূচী সেইদিনা থাকিব, দিনজোৰা কাৰ্যসূচী। সন্ধিয়ালৈ আমাৰ ইয়াতে আৰিয়া প্ৰজ্বলন হ'ব। বন্তি প্ৰজ্বলনৰ পিছতে আৰিয়া প্ৰজ্বলনৰ পিছতে আমাৰ নাগাৰা নামৰ দুগৰাকী আমি শিল্পী আমন্ত্ৰণ জনাইছোঁ। এগৰাকী সত্যব্ৰত ডেকা আৰু এগৰাকী পাৰ্থপ্ৰতিম তালুকদাৰ। তেখেতসকলে নাগাৰা নাম পৰিৱেশন কৰিব। আৰু পিছদিনা আকৌ আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা আকৌ আৰম্ভ হ'ব কাৰ্যসূচী, দিনজোৰা কাৰ্যসূচী। আমাৰ শোভাযাত্ৰা আছে, বৰ্ণাঢ্য এটা শোভাযাত্ৰা হ'ব, ভাগৱত পাঠ। তাৰপিছতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানৰ আমাৰ আমন্ত্ৰিত শিল্পী পাপৰি গগৈৰ গীতৰ শৰাই আছে। ঠিক সেইদৰে পিছদিনা আমাৰ দিহানাম প্ৰতিযোগিতা আছে। এইদৰে বিভিন্ন কাৰ্যসূচী থাকিব। গতিকে আমি সকলো ৰাইজৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ বিচাৰিছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ আমি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় দৰ্শকসকল, যিহেতু আমি কৈছোৱে যে যি আবিৰৰ ৰং, যি ৰঙেৰে সকলোৱে বিলীন হ'ব, এই দিনকেইটাত সকলোৰে উপস্থিতি তেখেতসকলে আন্তৰিকতাৰে কামনা কৰিছে। তিনিদিনীয়া কাৰ্যসূচী তেখেতসকলে হাতত লৈছে আৰু তেখেতসকলে ইতিমধ্যে জ্ঞাত কৰিছে যে সাংস্কৃতিক যি সন্ধিয়া, এই সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰিত শিল্পী আছে পাপৰি গগৈ। লগতে থাকিব তেখেতসকলৰ দিহানাম প্ৰতিযোগিতাসমূহ, যি কাৰ্যসূচী তেখেতসকলে আয়োজন কৰিছে। এই সমূহ কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।